নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ সিলেবাস ফৰ 2025 টু 2026 সাবজেক্ট স্বদেশ অধ্যয়ন যদিহে স্বদেশ অধ্যয়নত তোমালোকে ভাল এটা মাৰ্ক পাবলৈ বিচাৰিছা নাইবা লেটাৰ মাৰ্ক পাবলৈ বিচাৰিছা তেতিয়া হলে কিন্তু তোমালোকে স্বদেশ অধ্যয়নৰ সিলেবাসটো তোমালোকে জানিব লাগিব হয়নে কাৰণ যদিহে তোমালোকে সিলেবাসটো জানা আৰু গোটে ব্লুপ্ৰিন্টটো জানা যে কোনকেইটা চেপ্টাৰ তোমালোকৰ ফাইনেল এক্সামত আহিব আৰু কোনকেইটা চেপ্টাৰৰ পৰা কিমান নম্বৰ প্ৰশ্ন আহিব তো তেনে ধৰণে তোমালোকৰ যি পঢ়া আছে হে পঢ়াখিনি চলাই যাব পাৰা আৰু তোমালোকৰ ফাইনেল এক্সামৰ আগে গুটে তোমালোকৰ কোৰ্সখিনি অথবা গুটেখিনি সিলেবাস তোমালোকৰ কমপ্লিট হৈ যাব তো আজিৰ এই ভিডিঅটোত আমি স্বদেশ অধ্যয়নৰ 2026 ত হ'ব লগা এছএছ ফাইনেলৰ সিলেবাসখন আলোচনা কৰিম ফৰ বোথ ইংলিশ এণ্ড এছামিজ মিডিয়ামৰ কাৰণে তো আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা প্ৰথমতে তোমালোকে চাই লোৱা স্বদেশ অধ্যয়নৰ তোমালোকৰ দুটা পাৰ্টত আছে ফাৰ্স্ট পাৰ্ট এণ্ড সেকেন্ড পাৰ্ট ফাৰ্স্ট পাৰ্টটো হৈছে তোমালোকৰ জিওগ্ৰাফি আৰু সেকেন্ড পাৰ্টটো হৈছে হিষ্ট্ৰী হয়নে আৰু জিওগ্ৰাফিৰ পৰা তোমালোকৰ 40 নম্বৰ আহিব আৰু হিষ্ট্ৰীৰ পৰা তোমালোকৰ 40 নম্বৰ আহিব আৰু তোমালোকৰ প্ৰজেক্ট ওয়াৰ্ক অথবা প্ৰেক্টিকেল থাকিব প্ৰেক্টিকেলৰ পৰা তোমালোকৰ 20 থাকিব হেতু প্ৰেক্টিকেলটো বেলেগ বাট থিওৰি মাৰ্ক তোমালোকে 80 মাৰ্কৰ তোমালোকে কি কৰিব লাগিব ফাইনেল এক্সাম কোৱেশ্চন পেপাৰ লিখিব লাগিব ওকে তো প্ৰথমতে আমি ফাৰ্স্ট পেপাৰ যি জিওগ্ৰাফি আছে জিওগ্ৰাফিৰ কোনকেইটা চেপ্টাৰ আহিব কিমান নম্বৰ আহিব গুটেখিনি আলোচনা কৰো প্ৰথমতে চোৱা চেপ্টাৰ নম্বৰ 1 ইংলিশ মিডিয়ামৰ কাৰণে পঢ়িব লাগিব আসাম ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইটস এনভাইৰনমেন্ট ফিজিওগ্ৰাফি ক্লাইমেট সয়েল এণ্ড देयर ৰিলেশনশিপ আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 1 টু অসমীয়া কিতাপৰ হেতু হৈছে উত্তৰ পূব ভাৰতত অসম পৰিবেশ ভূপ্ৰকৃতি জলবায়ু মাটি আৰু পৰস্পৰ সম্পৰ্ক তো এই প্ৰথম চেপ্টাৰ যি আছে চেপ্টাৰ 1 ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 8 নম্বৰ আহিব ওকে তো 8 নম্বৰ আহিব তো তোমালোকে এই চেপ্টাৰটোৰ পৰা তোমালোকে 5 নম্বৰীয়া 4 নম্বৰীয়া প্ৰশ্ন চাব লাগিব তাৰ লগতে তোমালোকে শৰ্ট কোৱেশ্চন বহুত বেছিকে চাব লাগিব নেক্সট চেপ্টাৰলৈ আগবাঢ়ো চেপ্টাৰ নম্বৰ 2 হেতু হৈছে ডেমোগ্ৰাফি অফ আসাম ইংলিশ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে হৈছে চেপ্টাৰ নম্বৰ 2 হেতু হৈছে অসমৰ জনদৃশ্যপট আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব নেক্সট চেপ্টাৰ নম্বৰ 3 হেতু হৈছে বায়োডাইভাৰ্সিটি অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 3 টু জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ পৰাও সেম তোমালোকৰ 8 নম্বৰ আহিব তো তোমালোকে শৰ্ট কোৱেশ্চনৰ লগে লগে তোমালোকে লং কোৱেশ্চনবোৰ প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকে চাব লাগিব নেক্সট চেপ্টাৰ হেতু হৈছে চেপ্টাৰ নম্বৰ 4 হেতু হৈছে ইকোনমিক ষ্ট্ৰাকচাৰ এণ্ড পটেনশিয়েলিটিজ আৰু অসমীয়া মিডিয়ামে পঢ়িব চেপ্টাৰ নম্বৰ 4 টু অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা তো এই চেপ্টাৰটোৰ পৰা তোমালোকে চাব পাৰা তোমালোকৰ ফাইনেল এক্সামত 8 নম্বৰ আহিব নেক্সট চেপ্টাৰ নম্বৰ 5 হেতু হৈছে মেপ ৰিডিং এণ্ড জিওগ্ৰাফিকেল ডাটা ৰিপ্ৰেজেন্টেশন আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্য উপস্থাপন আৰু এই যি চেপ্টাৰ 5 আছে 5 ৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব আৰু তোমালোকক কৈ যি চেপ্টাৰ 5 টো আছে ইয়াৰ পৰা কিন্তু তোমালোকৰ মেপ ড্ৰয়িং বহুখিনি দিয়ে প্ৰতিটো বছৰতে ভাৰতৰ মানচিত্ৰ আঁকিবলৈ দেখা যায় এই চেপ্টাৰটোৰ পৰা ওকে তো তোমালোকে ভাৰতৰ মানচিত্ৰ অকাও প্ৰেক্টিস কৰিব লাগিব গুটেখিনি এই চেনেলটোতে পাই যাবা অলৰেডি ভাৰতৰ মানচিত্ৰ কেনেকৈ আঁকে তাৰ বিষয়ে মই আলোচনা কৰিছিলো আৰু তাৰ লগতে বাকি যিমানবোৰ সাবজেক্ট আছে তোমালোকৰ জিওগ্ৰাফি হওক পলিটিক্যাল সায়েন্স হওক এডুকেশন হওক সোশিয়োলজি হওক বাকি সাবজেক্টবোৰ মই সিলেবাস আলোচনা কৰিছো যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব গোটে প্লেলিষ্টটো তোমালোকে চাব পাৰা নেক্সট এতিয়া আমি পাৰ্ট 2 ৰ কথা আলোচনা কৰিম যে হিষ্ট্ৰী পাৰ্ট আছে হিষ্ট্ৰী বাকিনি আলোচনা কৰিম কোনকেটা চেপ্টাৰ আহিব কিন্তু তাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই যোৱা এই চেনেলটোতে তোমালোকে স্বদেশ অধ্যয়নৰ গুটেখিনি তোমালোকৰ যিমানবোৰ চেপ্টাৰ আছে গুটেকিটা চেপ্টাৰৰে কোৱেশ্চন আনসাৰ গুটেখিনি এই চেনেলটো তোমালোকে পাই যাবা অলৰেডি ক্লাसेसবোৰ আমি ষ্টাৰ্ট কৰিম তাৰ লগতে তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ কমন কোৱেশ্চন আনসাৰ আৰু বাৰে ৰিপিট হৈ থকা আৰু প্ৰিভিয়াস ইয়াৰ আগৰ বছৰত আহি যোৱা প্ৰশ্ন উত্তৰবোৰ তোমালোকে এই চেনেলটোত পাই যাবা আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেল আৰু হোৱাটসঅ্যাপ চেনেলৰ লিংক আছে তোমালোকে জিটোতে পাৰা দুটাৰ এটাত তোমালোকে জয়েন হৈ লবা যাতে তোমালোকে আপডেটবোৰ পাই থাকা নেক্সট ভিডিঅ'বোৰৰ আৰু তাৰ লগতে তোমালোকৰ বৰ্ডৰ ফালৰ পৰা যদি কিবা অফিচিয়েল আপডেট আহে সেইসমূহ তোমালোকে টেলিগ্ৰাম আৰু হোৱাটসঅ্যাপ চেনেলত তোমালোকে পাই থাকিবা আৰু ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে যদি তোমালোকৰ কিবা সুধিব থাকে কিবা কোৱেশ্চন থাকে তোমালোকে সুধিব পাৰা এতিয়া আমি যি সেকেন্ড পাৰ্ট আছে হিষ্ট্ৰীখিনি আলোচনা কৰো হিষ্ট্ৰী সল চেপ্টাৰ নম্বৰ 6 হয়নে অলৰেডি জিওগ্ৰাফিত আমি চেপ্টাৰ নম্বৰ 5 লৈ আলোচনা কৰিলো এতিয়া চেপ্টাৰ নম্বৰ 6 ৰ পৰা তোমালোকৰ হিষ্ট্ৰী পাৰ্ট 2 ষ্টাৰ্ট হয় তো ফাৰ্স্ট চেপ্টাৰ 6 টো হৈছে দা পলিটিক্যাল ডেভেলপমেন্ট অফ আসাম 1826 টু 1985
অসমীয়া মিডিয়ামে পঢ়িব লাগিব অসমৰ ৰাজনৈতিক বিকাশ 1826 পৰা 1985 চন আৰু এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ 12 মাৰ্ক আহিব তো 12 নম্বৰ আহিব তো আটাইতকৈ বেছি নম্বৰ আহিব আৰু এই চেপ্টাৰটো কিন্তু তোমালোকে অতি গুৰুত্ব সহকাৰে বেছিকে পঢ়িব লাগিব কাৰণ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ শৰ্ট কুৱেশ্যনৰ পৰা লৈ তোমালোকৰ ভেৰি লং কুৱেশ্যন মানে যি লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনো তোমালোকৰ এই চেপ্টাৰটোৰ পৰা এটা আহিবই তো এই চেপ্টাৰটো তোমালোকে বেছিকে পঢ়িব লাগিব তাৰপিছত চেপ্টাৰ নম্বৰ 7 সেইটো হৈছে পপুলেশ্যন গ্ৰোথ অফ আসাম এণ্ড দ্য ফৰেনাৰ্ছ ইছ্যুজ অসমীয়া মিডিয়ামে পঢ়িব অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ তো এই চেপ্টাৰ নম্বৰ 7ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 8 নম্বৰ আহিব তো এই চেপ্টাৰটোৰ পৰা তোমালোকে বহুখিনি পঢ়িব লাগিব কাৰণ অসমৰ যি জনবিস্ফোৰণ আৰু বিদেশী নাগৰিকৰ প্ৰসংগৰ ওপৰত বহু প্ৰশ্ন অহা দেখা যায় নেক্সট চেপ্টাৰ সেইটো হৈছে চেপ্টাৰ নম্বৰ 8 চেপ্টাৰ নম্বৰ 8 টো তোমালোকে চোৱা যদি দুটা পাৰ্ট আছে সেইটো হৈছে ক্ৰাফ্ট এণ্ড ইণ্ডাষ্ট্ৰি ইন আসাম প্ৰি ব্ৰিটিছ এজ এণ্ড পাৰ্ট বি ক্ৰাফ্টছ এণ্ড ইণ্ডাষ্ট্ৰি ইন আসাম ব্ৰিটিছ এজ অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 8 সেই চেপ্টাৰ নম্বৰ 8 টোতে দুটা পাৰ্টে দিয়া আছে প্ৰথমটো হৈছে প্ৰাগ ব্ৰিটিছ যুগৰ অসম শিল্প উদ্যোগ আৰু খ নম্বৰটো হৈছে ব্ৰিটিছ যুগৰ অসম শিল্প উদ্যোগ আৰু এই যেটো চেপ্টাৰ নম্বৰ 8 আছে এই চেপ্টাৰ নম্বৰ 8 ৰ পৰা কিন্তু সকলোতকৈ বেছি নম্বৰ আহিব সেইটো হৈছে 12 নম্বৰ তো দুটা চেপ্টাৰৰ পৰাই তোমালোকৰ 12 নম্বৰ আহে এটা হৈছে তোমালোকৰ যি চেপ্টাৰ নম্বৰ 6 আছিল সেই চেপ্টাৰ নম্বৰ 6 ৰ পৰা তোমালোকৰ 12 নম্বৰ আহে আৰু তাৰ পিছত তোমালোকৰ চেপ্টাৰ নম্বৰ 8 ৰ পৰা তোমালোকৰ কি আহে 12 নম্বৰ আহে তো এই দুটা চেপ্টাৰ কিন্তু তোমালোকে বেছিকে পঢ়িব লাগিব আৰু ইয়াৰ পৰা বহুত বেছি প্ৰশ্ন অহা দেখা যায় তো নেক্সট চেপ্টাৰ সেইটো হৈছে চেপ্টাৰ নম্বৰ 9 সেইটো হৈছে এনভাইৰনমেন্টাল মুভমেন্ট অফ ইণ্ডিয়া এণ্ড এনভাইৰনমেন্টাল চেঞ্জেছ ইন আসাম অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 9 টোৱে ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ টোটেল 8 নম্বৰ আহিব আৰু 8 নম্বৰ আহিব ওকে তো আমি হিষ্ট্ৰি গুটেখিনি আলোচনা কৰিলো এতিয়া যদি আমি তোমালোকৰ মাৰ্ক ডিস্ট্ৰিবিউশন খিনি চাই লো তোমালোকে চাব পাৰা যে পাৰ্ট এ আছিল ফাৰ্স্ট পাৰ্ট জিওগ্ৰাফিৰ পৰা 40 নম্বৰ আহিব আৰু সেকেন্ড পাৰ্ট তোমালোকৰ হিষ্ট্ৰিৰ পৰা 40 নম্বৰ আহিব তো তোমালোকে থিওৰি এক্সাম দিব লাগিব 80 মাৰ্কৰ হয়নে আৰু তাৰ পিছত কিন্তু তোমালোকৰ প্ৰজেক্ট ওয়াৰ্ক থাকিব এতিয়া প্ৰজেক্ট ওয়াৰ্কৰ মেইন কথা হল যে বহুত ষ্টুডেন্টে কি কৰে প্ৰজেক্ট ওয়াৰ্কটো গুৰুত্ব নিদিয়ে যে 20 নম্বৰ আছে আৰু যি দিয়ে দিব আৰু যি প্ৰজেক্ট আহে কাৰোবাৰ পে ছাপা মাৰি দিম বা কাৰোবাৰ পে কপি কৰি লিখি কেনে সাবমিট কৰি দিম হয়নে তো এটো ভুল তোমালোকে নকৰিবা কাৰণ তোমালোকৰ যি প্ৰজেক্ট ওয়াৰ্কটো দিয়ে তাত 20 নম্বৰ থাকে 20 নম্বৰ কিন্তু ধেমালি নম্বৰ নহয় তো 20 নম্বৰ যি প্ৰজেক্ট দিয়ে তোমালোকৰ সেই প্ৰজেক্ট তোমালোকে অতি ভালকে কৰিবলৈ চেষ্টা কৰিবা আৰু ধুনিয়াকে কৰিবলৈ চেষ্টা কৰিবা যাতে টিচাৰে তোমালোকৰ 20ৰ ভিতৰত তোমালোকে 20 পাবলৈ সক্ষম হোৱা কাৰণ তোমালোকে যদি 20ৰ ভিতৰত 20 তোমালোকে পাই যোৱা আৰু বাকি 80ৰ ভিতৰত যদি তোমালোকে 60 প্লাস পাই যোৱা তেতিয়া হলে কিন্তু তোমালোকে আৰামছে তোমালোকৰ লেটাৰ মাৰ্ক এই সাবজেক্টত আহি আছে তো সাবজেক্টৰ কাৰণে অতিকৈ বেছি ভাল যে প্ৰেক্টিক্যাল মাৰ্ক প্ৰজেক্ট ওয়াৰ্ক তোমালোকৰ আছে 20 মাৰ্ক 20 ভিতৰত 20 তোমালোকে পালে আৰু এক্সামত যদি 60 প্লাস পাই যোৱা তেতিয়া হলে তোমালোকে আৰামছে লেটাৰ পাই যাবা ওকে তো যদি ভিডিওটো ভাল লাগিল তেতিয়া হলে ভিডিওটো এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই